শিৱসাগৰৰ বিধায়ক তথা ৰাজ্য দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া বৰ্তমান বাটমাৰীত উপস্থিত আছে আৰু ইয়াতে যোগদান কাৰ্যসূচীত এখন সভাত তেওঁ অংশগ্ৰহণ কৰিছিল। আমি তেখেতৰ পৰা মন্তব্য ল'বলৈ আজি ঢকুৱাখানা সমষ্টিত আমাৰ এটা যোগদান কাৰ্যসূচী আছিলে। দেখা গ'ল যে বিজেপি দল, অসম গণ পৰিষদ আৰু কংগ্ৰেছ দল এই তিনিওটা দলৰ পৰাই শতাধিক নেতা আৰু কৰ্মীয়ে আজি ৰাইজৰ দলত যোগদান কৰিছে। গতিকে মই তেখেতসকলক আদৰণি জনাইছোঁ আমাৰ দললৈ, আৰু আদৰণি জনোৱাই নহয়, তেখেতসকলক আমাৰ দলৰ দায়িত্ব গ্ৰহণ কৰি তেখেতসকলক আমাৰ দলৰ হৈ কাম কৰি যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আশা কৰোঁ যে আমি 2026 চনত সঁচা সঁচিকৈ আমি বিজেপি দলটোক পৰাভূত কৰিব পাৰিম। সেইকাৰণে আপোনালোকে নিশ্চয় জানে যে মই যোৱা 26 অক্টোবৰ তাৰিখৰ পৰা ঘৰলৈ যোৱা নাই। 26 অক্টোবৰ তাৰিখৰ পৰা মই দিনে ৰাতিয়ে কেৱল ৰাইজৰ মাজত ঘূৰি ফুৰিছোঁ। ৰাইজৰ মাজত ঘূৰি ফুৰিবলৈ যাওঁতে কেতিয়াবা বেমাৰো হৈছে, অসুখতো পৰিছোঁ। কিন্তু তাৰ পাছতো ঘৰত বহি নাথাকি 24 ঘণ্টা কাম কৰিছোঁ, যাতে আমি 2026 চনত বিজেপিক পৰাভূত কৰিব পাৰোঁ। ৰাইজে 2026 চনত বিজেপিক পৰাভূত কৰিবৰ কাৰণে প্ৰস্তুত হৈছে। এতিয়া আমি ৰাজনৈতিক দলবিলাক, বিৰোধী ৰাজনৈতিক দলবিলাক প্ৰস্তুত হ'ব লাগে। আৰু বিৰোধী ৰাজনৈতিক দলবিলাকে 2026 চনত যদি সঁচাকৈ বিজেপিক পৰাভূত কৰিব লাগে, তেতিয়াহ'লে আমি দলবিলাক ঐক্যবদ্ধ হ'ব লাগে। কোনোবা অজুহাত উলিয়াই আমি যাতে কোনো পৰ্যায়ে ইটো দলে সিটো দলৰ বিৰুদ্ধে নাযাওঁ, কোনো পৰ্যায়ে যাতে নিৰ্বাচনৰ সময়ত আমি পৃথককে যাতে কেণ্ডিডেট নিদিওঁ, আমি ঐক্যবদ্ধভাৱে যাতে 2026 চনৰ নিৰ্বাচনটো খেলিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে পৃষ্ঠভূমি ৰচনা কৰিব লাগিব, সকলোৱে ঐক্যবদ্ধ হ'ব লাগিব। আৰু সাম্প্ৰদায়িক ফেচিবাদী বিজেপি, মূল্যবৃদ্ধিৰে দেশৰ জনতাক শেষ কৰি পেলোৱা বিজেপি আৰু কৰ কাতলেৰে আমাৰ দেশৰ জনতাক থিয় হ'ব নোৱাৰা কৰি দিয়া এই বিজেপি দলক আমাৰ দেশৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগিব। গতিকে মই 2026 চনত বিজেপি দলক পৰাভূত কৰিবৰ কাৰণে আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিবৰ কাৰণে সকলো ৰাইজক সাজু হ'বৰ কাৰণে আৰু বিশেষভাৱে বিৰোধী ৰাজনৈতিক দলবিলাকক ঐক্যবদ্ধ হ'বৰ কাৰণে ডেফিনেটলি আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম। আমি বাৰম্বাৰ কংগ্ৰেছ দলক কৈ আছোঁ যে পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলিব লাগে। আমি বাৰম্বাৰ কংগ্ৰেছ দলক কৈ আছোঁ যে যদি একেলগে আমি বিৰোধী দলবিলাকে নিৰ্বাচন খেলোঁ, তেতিয়াহ'লে বিজেপি পৰাভূত হোৱাটো পঞ্চায়ত নিৰ্বাচনতো সম্ভৱ। কিন্তু যদি আমি ভাগ হৈ খেলোঁ, তেতিয়াহ'লে বিজেপিৰ লাভ হ'ব। আৰু যদি আমি পঞ্চায়ত নিৰ্বাচনত ঐক্যবদ্ধভাৱে বিৰোধী দলবিলাকে একেলগে খেলোঁ, তেতিয়াহ'লে 2026 কাৰণে আমাৰ গ্ৰাছৰুটত, তৃণমূল পৰ্যায়ত আমাৰ একতা বৃদ্ধি হ'ব আৰু 26ত আমি বিজেপিক হৰুৱাটো কনফাৰ্ম হৈ যাব। সেইকাৰণে কংগ্ৰেছক এই কথা কৈ আছোঁ, কিন্তু কংগ্ৰেছে বিভিন্ন ধৰণে অজুহাত উলিয়াই পঞ্চায়ত নিৰ্বাচনটো অকলে খেলিবৰ কাৰণে, অকল নিজৰ শক্তি বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰিছে। এইটো মই ভাবোঁ যে ভাল কথা হোৱা নাই। এইটো অপৰিপক্ক ৰাজনীতি বুলি ভাবোঁ। এইটো কেৱল নিজৰ দলক শক্তিশালী কৰা ৰাজনীতি। প্ৰশ্নটো এইটোহে যে 2026 চনত বিজেপিক পৰাভূত কৰিব লাগিব নে 2026 চনত অকল নিজৰ সংগঠন বৃদ্ধি কৰিব লাগিব। নিজৰ সংগঠনক অকল শক্তিশালী কৰাটো, সেয়া কংগ্ৰেছে হওক বা ৰাইজৰ দলেই হওক, সেইটোত আমি একমত হ'ম নে 2026ত আমি বিজেপিক পৰাভূত কৰাটোত একমত হ'ম। এই কথাটো সিদ্ধান্ত কংগ্ৰেছ দলে ল'ব লাগে। মই আশা কৰোঁ যে কংগ্ৰেছ দলে অকল আনলৈ দুখ ঠেলি নাথাকে, কংগ্ৰেছ দলে এটা দায়িত্বশীল দলৰ নিচিনাকৈ সিদ্ধান্ত ল'ব লাগিব। আৰু কংগ্ৰেছ দলে এনেকুৱা ধৰণৰ কেৰামতলি কৰি কোনো পৰ্যায়ে যাতে বিজেপিক জিতোৱাত সহায় নকৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। অখিল গগৈ কিহেৰে তৈয়াৰী বুলি ক'ব লাগিলে তেজ আৰু ঘামেৰে তৈয়াৰী। যি খেতিয়কে যেনেকৈ সাংঘাতিক ধৰণৰ মানে গৰম হ'লেও ৰ'দ হ'লেও যেনেকৈ ভাগি নপৰে, তেনেকৈ ময়ো ভাগি নপৰোঁ। বৰষুণ দিলেও খেতিয়কে পথাৰৰ পৰা নপলায়, ময়ো সেইকাৰণে যুদ্ধৰ পৰা কেতিয়াও নপলাওঁ। এইটো গুলিয়ে আহক বা বন্দুকেই দিয়ক। আপুনি এজন সন্মানীয় বিধায়ক, আপোনাৰ হাত যে দেখিছোঁ আপুনি খাৱাই চপ্পল পিন্ধি নাই মানে বেলেগ কথা নাই, মোৰ এইটো ৱে অফ লাইফ হৈ গৈছে, মোৰ জীৱন যাত্ৰা হৈ গৈছে। কাৰণ অসমৰ বেছিভাগ মানুহে সাধাৰণভাৱে থাকে, বেছিভাগ মানুহৰে জীৱন যাত্ৰা এনেকুৱা যে তেওঁলোকে সকলোৱে ভালকৈ চলিব নোৱাৰে। গতিকে মই যিহেতু বেছিভাগ মানুহৰে অৱস্থা বেয়া, মইনো বৰ বেছি ভেম দেখুৱাই কি লাভ আছে, অহংকাৰ দেখুৱাই কি লাভ আছে। গতিকে মই সাধাৰণভাৱে চলিবলৈ যত্ন কৰোঁ আৰু মানুহক লগত লৈ মানুহক পৰিৱৰ্তন কৰিবৰ কাৰণে সদায় কাম কৰোঁ। ৰাজনীতিৰ পথাৰতো আহি যিটো কাম কৰিছোঁ, সেই একেটা কাম সংগ্ৰামৰ মাজেদি কৰিব খুজিছিলোঁ। সংগ্ৰামৰ মাজেদি কৰাটো সম্পূৰ্ণকৈ নুঠিল। ৰাজনীতিৰ পথাৰলৈ আহিছোঁ আৰু আশা কৰোঁ যে ৰাজনীতিৰ পথাৰত ইয়াক সফল কৰিব পাৰিম। একদম খাটাং কথা, যেতিয়ালৈকে অসমৰ প্ৰত্যেকজন মানুহে কাম নাপাব, যেতিয়ালৈকে অসমৰ প্ৰত্যেকডৰা পথাৰত সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত নহ'ব, যেতিয়ালৈকে অসমীয়া মানুহে ভেকুলীৰ বিয়া পাতি থাকিব,
যেতিয়ালৈকে বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত নহ'ব তেতিয়ালৈকে সংগ্ৰাম অব্যাহত থাকিব। এইটো ৰাজনৈতিক সংগ্ৰাম হ'ব পাৰে বা আন্দোলনৰ সংগ্ৰাম হ'ব পাৰে। মই আশা কৰোঁ যে 2026 চনত এইবাৰ বিজেপিক পৰাভূত কৰি আমি সকলোৱে মিলি চৰকাৰ কৰিম আৰু সকলোৱে মিলি চৰকাৰ কৰি অসমৰ উন্নয়নৰ প্ৰথম আধাৰটো যে সকলো পথাৰত খেতি কৰা আৰু পথাৰৰ বস্তুৰ প্ৰকৃত মূল্য দিয়া আৰু প্ৰত্যেকখন গাঁৱে গাঁৱে সৰু সৰু ইণ্ডাষ্ট্ৰি খোলা আৰু সকলো মানুহকে কৰ্মসংস্থাপন দিয়া আৰু 4 নম্বৰ কামটো হ'ল যে অসমৰ ব্যৱসায় অসমীয়া মানুহৰ হাতলৈ অনা। এই 4টা কাম কৰিবৰ কাৰণে সংকল্পবদ্ধ হৈছোঁ। আপোনালোকৰ সকলোৰে আশীৰ্বাদ লাগিব, ৰাইজৰ আশীৰ্বাদ লাগিব আৰু মই আশা কৰোঁ যে আপোনালোকৰ সকলোৰে যদি আশীৰ্বাদ পাওঁ 2026 চনত আমি অসমক সঁচাকে এখন উন্নত ৰাজ্য কৰাৰ আধাৰটো তৈয়াৰ কৰিম। মই দুটা বস্তু কৈ ল'ব খুজিছোঁ। কালি 6 মাৰ্চ আছিলে। 6 মাৰ্চ আছিলে। যোৱা 6 ফেব্ৰুৱাৰী তাৰিখৰ দিনা আপোনালোকে সকলোৱে জানে যে আমাৰ উমৰাংচুত 6 ফেব্ৰুৱাৰী তাৰিখৰ দিনা যি কয়লা খনিত যি ঘটনা সংঘটিত হৈছিলে সেই ঘটনা এমাহ পাৰ হৈ গ'ল। এমাহ পাৰ হৈ যোৱাৰ সময়তো এতিয়ালৈকে কেৱল 4জন শ্ৰমিককে উদ্ধাৰ কৰিলে। এতিয়াও মৃত অৱস্থাতে হওক বা জীৱিত অৱস্থাতে হওক অতি কমেও 11জন শ্ৰমিক এতিয়াও উমৰাংচুৰ কয়লা খনিৰ ভিতৰত সোমাই আছে। কিন্তু চৰকাৰে এতিয়া হাত দাঙি ঘৰতে বহি আছে।